অংকৰজ্যোতি যেহেতু চূড়ান্ত সাম্প্ৰদায়িক মন্তব্য কৰিছে বদৰুদ্দিন আজমলে ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেখিবলৈ পোৱা গৈছে আজমলক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে হাড় মূৰ ভাঙি দিম বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে আনফালে কিন্তু আসাদুদ্দিন ওৱেইছি অসমলৈ আহিব বদৰুদ্দিন আজমলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ পুনৰবাৰ নিৰ্বাচনৰ প্ৰাক্ষণত দেখিবলৈ পোৱা গৈছে মিয়া প্ৰসংগ কি জনাব অধিক উজনিত কেনে পৰিস্থিতি হয় চাওক ৰাজ্যৰ ৰাজনীতি ইতিমধ্যে নিৰ্বাচনী বতৰ যিটো ৰাজ্যৰ ৰাজনীতি ইতিমধ্যে গৰম হৈ পৰিছে আৰু সেই সময়তে পুনৰবাৰ মিয়াৰ প্ৰসংগ উত্থাপন হৈছে আৰু ইতিমধ্যে বদৰুদ্দিন আজমলে যি ভাষ্য প্ৰদান কৰিলে যে অসমত মিয়াৰ দপদপনি চলিবই আৰু ইয়াৰ পিছতে উজনিৰ বিশেষকৈ শিৱসাগৰ জিলাৰ দল সংগঠনৰ লগতে শাসকীয় দলৰ কৰ্মকৰ্তাসকল এতিয়া তেওঁলোক ক্ষোভিত হৈ পৰিছে যে অসমত কেৱল অসমীয়াৰহে দপদপনি চলিব ইয়াত কোনো মিয়াৰ দপদপনি নচলিব গতিকে এই মুহূৰ্তত মোৰ সৈতে বিজেপিৰ কাৰ্যকৰ্তাসকল আছে মই তেওঁলোকৰ কাষলৈ যাম মই আপোনাৰ ওচৰলৈ আহিছোঁ পুনৰবাৰ এক বিতৰ্কিত মন্তব্য বদৰুদ্দিন আজমলৰ যে অসমত মিয়াৰ দপদপনি চলিবই ৰাজ্যৰ ৰাজনীতি যিহেতু নিৰ্বাচনী বতাহে ইতিমধ্যে গৰম কৰি ৰাখিছে সেই সময়ত এনেধৰণৰ মন্তব্য কি ক'ব কি মন্তব্য ৰাখিব আপুনি মৌলানা বদৰুদ্দিন আজমলে যি প্ৰসংগত কৈছে যে মিয়াৰ দপদপনি চলিব ইয়াৰ আমি সম্পূৰ্ণ বিৰোধিতা কৰোঁ যিহেতু অসম খিলঞ্জীয়াৰ হয় অসমীয়াৰে ইয়াতে প্ৰভুত্ব থাকিব ইয়াত কোনো মিয়াৰ দপদপনি নচলিব যিহেতু তেখেত বদৰুদ্দিন আজমল ইতিমধ্যে তেখেতৰ নিজৰে কামিহাৰ ভাঙি পঠিয়াইছে বদৰুদ্দিন আজমলক ধুবুৰীৰ সাংসদ হিচাপে তেখেতক সাংসদ হিচাপে কেতিয়াবাই ত্যাগ কৰিলে গতিকে মই ভাবোঁ এ আই ডি এফে অসমত কোনো ধৰণৰ ৰাজনৈতিকভাৱে তেওঁলোকে উন্নতি কৰিব নোৱাৰিব আৰু ৰাজনৈতিকভাৱে তেওঁলোকে আগু বাঢ়িব নোৱাৰিব যিহেতু অসমত মিয়াৰ দপদপনি কেতিয়াও আমি অসমীয়া খিলঞ্জীয়া মুছলমানসকলে কেতিয়াও অসমত হ'বলৈ নিদিওঁ আৰু আমি শিৱসাগৰৰ পৰাই মৌলানা বদৰুদ্দিন আজমলক আমি সকীয়াই দিছোঁ ভৱিষ্যতে যাতে এনে কথাৰ পৰা তেওঁ বিৰত থাকে ধন্যবাদ জনাইছোঁ নিশ্চয়কৈ শিৱসাগৰৰ সদায় সম্প্ৰীতিৰ বাৰ্তা বহন কৰি আহিছে আৰু ইয়াত খিলঞ্জীয়া মুছলমান লোকসকল আছে গতিকে এনে সময়তে বদৰুদ্দিন আজমলৰ নিচিনা এজন ব্যক্তিয়ে বা এজন প্ৰাক্তন সাংসদে এনেধৰণৰ মন্তব্য প্ৰদান কৰিছে যি নিৰ্বাচনী বতৰত বা ইতিমধ্যে ৰাজ্যৰ ৰাজনীতি নিৰ্বাচনী বতাহে গৰম কৰি ৰাখিছে সেই সময়ত এনে মন্তব্য কিমান সমীচীন বদৰুদ্দিন আজমল হৈছে সাম্প্ৰদায়িক ৰাজনীতি কৰা মানুহ তেওঁ এই মিয়াবিলাকক লৈ পেলাই ৰাজনীতি কৰি আছে আমাৰ বিশেষকৈ আপাৰ আছামৰ ছাইডত মানুহবিলাক হৈছে খিলঞ্জীয়া মানুহ ইয়াৰ মুছলমান মানুহবিলাকো এই মিয়াৰ লগত নিমিলে ইয়াত খিলঞ্জীয়া মানুহ ইয়াৰ খিলঞ্জীয়া প্ৰভুত্ব আছে গতিকে আমি তেওঁলোকৰ কথা হেৰি নকৰোঁ আৰু বিশেষকৈ এই আমাৰ শিৱসাগৰখনৰ কথা কৈছোঁ শিৱসাগৰখন হৈছে এটা ঐতিহাসিক হেৰি ইয়াত মানে কি মানুহবিলাক এতিয়া আশাবাদী মানুহ হৈছে আশাবাদী আশা থাকে মানে মানুহ জীয়াই থাকে আশাই মানুহক জোনাকৰ দেশলৈ লৈ যায় মানুহে অন্ধকাৰ গৰ্বলৈ এতিয়া যাব নিবিচাৰে গতিকে মানুহে এতিয়া এটা নতুন আশাৰে নতুন জোনাকেৰে হেৰি কৰিছে গতিকে বিজেপিক যাতে আমাৰ সকলো মুছলমান খিলঞ্জীয়া মুছলমানে ভোট দিব বুলি এটা সংকল্প ল'লে গতিকে ইয়াত আৰু বেলেগৰ কথা নাহে আমি এতিয়া এটাই সংকল্প ল'ব লাগিব যাতে আমি চৰকাৰী পক্ষত থাকি আমি যাতে আমাৰ দেশখনক যাতে উন্নতিৰ পক্ষে লৈ যাব পাৰোঁ তাৰ কাৰণে আমি সদায় মানে সংকল্প লৈ আগবাঢ়ি গৈ আছোঁ কি ক'ব আপোনাৰ মন্তব্য কি হ'ব কিবা ক'ব এই ক্ষেত্ৰত যে বদৰুদ্দিন আজমলৰ দৰে সাংসদে প্ৰাক্তন সাংসদে পুনৰবাৰ এক বিতৰ্কিত মন্তব্য কৰিছে বিশেষকৈ মিয়াৰ ক্ষেত্ৰত যে অসমত মিয়াৰ দপদপনি চলিবই কিন্তু উজনি অসমখন সদায় খিলঞ্জীয়াৰ প্ৰভুত্ব থকা বা যিসকল মুছলমান লোক আছে ইয়াৰ খিলঞ্জীয়া মুছলমান ঐক্য সম্প্ৰীতিৰ বাৰ্তা সদায় বহন কৰি আহিছে আৰু নিৰ্বাচনী বতৰত এনেধৰণৰ মন্তব্যই এক সাম্প্ৰদায়িক মন্তব্যই পুনৰ এক উত্তপ্ত পৰিৱেশ সৃষ্টি কৰিব ইতিমধ্যে দল সংগঠনসমূহ ক্ষোভিত হৈছে কি ক'ব আপুনি আমাৰ অসমত শিৱসাগৰ যিটো ডিষ্ট্ৰিক্ট সেই ডিষ্ট্ৰিক্টটো আমাৰ সমন্বয় ঐক্য আছে আৰু আমাৰ মিলা প্ৰীতি আছে আৰু আমাৰ আচাৰ ব্যৱহাৰ ধুনীয়া ধৰণে আছে এই ব্যৱহাৰত বদৰুদ্দিন আজমলে যিটো সম্পাদক বাৰ্তা দিছে সেই বাৰ্তাটো আমাৰ ওপৰত নহয় আৰু আমাৰ খিলঞ্জীয়া মুছলিমখিনি একতাই হৈ থাকিব আৰু আমাৰ মাজত তেনেকুৱা কোনো সম্পাদক প্ৰভুত্ব স্থান নাপায় আৰু সেই হিচাপে আমি যি এতিয়া আগবাঢ়ি আহিছোঁ বিজেপি দলটোক লৈ এই দলটোৱে আমাক সকলো মানে আশা আকাংক্ষাবিলাক পূৰ্ণও হ'ব আৰু আমি ভাবিছোঁ যে আমি অন্ধকাৰ গৰ্ভত নাথাকোঁ আজি আমি এখন উজ্জ্বল ভৱিষ্যত লৈ আগবাঢ়ি যাম বুলি আশা ৰাখিছোঁ কোনো সম্পাদক কথাই আমাক পিছ পেলাব নোৱাৰে ধন্যবাদ জনাইছোঁ এজন যুৱক আছে কি ক'ব বদৰুদ্দিন আজমলৰ মন্তব্যৰ ওপৰত এই ঐতিহাসিক আচলতে সম্প্ৰীতি একতাৰ ঐতিহাসিক শিৱসাগৰ চহৰ আৰু বদৰুদ্দিন আজমলে যি মন্তব্য আজি তুলুঙা মন্তব্য প্ৰকাশ কৰিছে এই মন্তব্যক আমি তীব্ৰ ভাষাৰে নিন্দা আৰু গৰিহণা দিছোঁ অসমত কেৱল অসমীয়া দপদপনি চলিব
খিলঞ্জীয়া আচলতে প্ৰভুত্ব আধিপত্য চলিব। ইয়াত বদৰুদ্দিন আজমলৰ যি টুলুঙা মন্তব্য, সেই মন্তব্যই আচলতে এই শিৱসাগৰ বা এই বৰ অসমখনক কেতিয়াও আচলতে প্ৰভাৱ নেপেলায়। আমি এজন অসমীয়া হিচাপে বা শিৱসাগৰীয়ান হিচাপে কৈছোঁ, এনে মন্তব্য বিৰত থাকক বদৰুদ্দিন আজমল। আৰু বদৰুদ্দিন আজমলে যে যদি মুখ্যমন্ত্ৰীক তেনেকুৱা কথা ক'বলৈ আচলতে সাহস পাইছে, আৰু ইয়াক কেতিয়াও আমি এজন অসমীয়া হিচাপে, অসমীয়া যুৱক হিচাপে আমি সহ্য নকৰোঁ। ইয়াক তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ আৰু বদৰুদ্দিন আজমলক সকীয়াই দিছোঁ যে হুইজ বদৰুদ্দিন আজমল, আপুনি এনেকুৱা মন্তব্য কৰিবলৈ ক'ত সাহস পালে? গতিকে অসমখনক ককাই ভাই সম্প্ৰীতি একতাৰে আচলতে সকলোকে মিলিজুলি থাকিবৰ কাৰণে মই এই শিৱসাগৰৰ পৰা আহ্বান জনাইছোঁ। ধন্যবাদ জনাইছোঁ। নিশ্চয়কৈ চাওক, ইতিমধ্যে ৰাজ্যৰ ৰাজনীতিত যিহেতু নিৰ্বাচনৰ বতৰ, বাক বিতণ্ডা, বিভিন্ন ৰাজনৈতিক মন্তব্য ইতিমধ্যে চলি আছে। সেই সময়তে পুনৰবাৰ মিয়াৰ প্ৰসংগটো উত্থাপন হৈছে আৰু নিৰ্বাচনৰ পূৰ্বে দেখা গৈছিল যে উজনি অসমত, বিশেষকৈ শিৱসাগৰ জিলাত মিয়া খেদা অভিযান চলিছিল। সেই সময়ত দল সংগঠনসমূহ ওলাই আহিছিল, বহু এনে ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল, যি উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছিল। পুনৰবাৰ কিন্তু এনে মন্তব্য, আৰু এই সময়ত মই পুনৰবাৰ উল্লেখ কৰিছোঁ যে নিৰ্বাচনৰ সময়, এই সময়ত যথেষ্ট বিষয়বোৰ সংবেদনশীল হৈ থাকে, আৰু এই সংবেদনশীল হৈ থকাৰ সময়তেই এনেধৰণৰ মন্তব্যই পুনৰ ৰাজ্যৰ ৰাজনীতি উত্তপ্ত কৰিব পাৰে, এনেধৰণৰ আশংকা প্ৰকাশ কৰিছে। কিন্তু এই মুহূৰ্তত যি বাৰ্তা গ'ল যে শিৱসাগৰৰ পৰা, যে ইতিমধ্যে যিসকল লোকে মন্তব্য দিলে তেওঁলোক হ'ল শিৱসাগৰৰ খিলঞ্জীয়া মুছলমান লোক, আৰু বদৰুদ্দিন আজমলৰ নিচিনা যি প্ৰাক্তন সাংসদ, এই সাংসদগৰাকীৰ পুনৰ এনে মন্তব্যই কিন্তু শিৱসাগৰৰ নিচিনা যি ঠাই, সেই ঠাইসমূহত উজনিৰ যিসকল খিলঞ্জীয়া মুছলমান লোক, তেওঁলোকৰ ওপৰত প্ৰভাৱ পেলাব নোৱাৰে বুলি তেওঁলোকে ইতিমধ্যে বক্তব্য প্ৰদান কৰিছে। আৰু বিশেষকৈ এই সময়ত দল সংগঠনসমূহ ইতিমধ্যে ক্ষোভিত হৈ পৰিছে। আমি চেষ্টা কৰিছোঁ দল সংগঠনৰ নেতাসকলৰ সৈতে যোগাযোগ কৰাৰ, কিন্তু তেওঁলোক বিভিন্ন কাৰণত উপস্থিত থাকিব নোৱাৰিলে। গতিকে কিয়নো বিগত দিনটোত টাইপা আৰু জাতীয় সংগ্ৰামী সেনাই আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।